নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ ২ নম্বৰ পাঠ পক্ষী আৰু মানুহৰ যিবিলাক পাঠভিত্তি প্ৰশ্ন আছে সেইবিলাক আমি আলোচনা কৰিম। চোৱা, প্ৰথমতে কৈছে ক নম্বৰ সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল। উত্তৰটো হ'ব সৰ্বধনু চিকাৰপ্ৰিয় প্ৰকৃতিৰ ৰজা আছিল। খ নম্বৰটো দিছে সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল। ইয়াৰ উত্তৰটো হ'ব সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য চৰাইৰ মঙহ আছিল। গ নম্বৰ দিয়া আছে সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে। ইয়াৰ উত্তৰটো হ'ব সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি চৰাই চিৰিকটিক কোৱা হৈছে। ঘ নম্বৰটো দিছে মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি। ইয়াৰ উত্তৰটো হ'ব মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম মাধৱী। ১৫ নম্বৰটো দিছে মধুকৰে ৰজাৰ ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল। ইয়াৰ উত্তৰটো হ'ব মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই চিকাৰ নকৰিবলৈ উপদেশ দিছিল। যদি ভিডিঅ'টো তোমালোকে ভাল পাইছা তেনেহ'লে এটা লাইক কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা তোমাৰ বন্ধু বান্ধৱীসকলক।